দুশ্মন বুলি কৈছে, শত্ৰু বুলি কৈছে, কি ক'ব আপুনি? বৰদলৈ আজমল ডাঙৰীয়াই সদায় তেনেধৰণৰ এটা বিৰূপ মন্তব্য বা কমিউনেল কমেণ্ট দি পেলাই তেওঁ ভাল পায়। আৰু আজি ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ যিটো কাৰ্যসূচী ইতিমধ্যেই লোৱা হৈছে, এইটো 22 জানুৱাৰীৰ দিনাখন। আৰু সেইদিনাখনক লৈ পেলাই বদৰুদ্দিন আজমলে যি কমেণ্ট দিছে সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু তেওঁ যিটো কৈছে যে 20 তাৰিখৰ পৰা 24-25 তাৰিখলৈকে ট্ৰেইনত যাত্ৰা কৰিব নালাগে, তাৰমানে তেওঁ নিশ্চিতভাৱে গম পাইছে যে ট্ৰেইনত কিবা ধৰণৰ তেনেকুৱা এক্টিভিটিছ হ'ব য'ত মানুহৰ প্ৰাণ নাশ হ'ব পাৰে। যদি তেওঁ সেইটো ভাবিছে, আৰু অকল মুছলিম সমাজকে কেলৈ তেওঁ যাত্ৰা কৰিবলৈ মানা কৰিছে? তেওঁতো সকলোকে মানা কৰিব লাগিছিলে যে তেওঁ গম পাইছে কোনোবা এটা জেগাত ট্ৰেইনত বম ব্লাষ্ট হ'ব বা কিবা হ'ব, যাত্ৰা কৰিব নালাগে বুলি। সকলো লোককে তেওঁ এইটো আপিল কৰিব লাগিছিল। অকল মুছলমান মানুহে ট্ৰেইনত যাত্ৰা কৰিব নালাগে বুলি কোৱাটো এটা সন্দেহ ঘনীভূত হৈছে, আৰু তেওঁ নিশ্চয়কৈ এই কনস্পিৰেচিত জড়িত বুলি আমাৰ সন্দেহ হৈছে। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত যদি কিবা তথ্য আছে, তেখেতে এই তথ্য পুলিচ প্ৰশাসনক দিব লাগে, আৰু সেই কালপিত তেওঁৰ লগত যোনে যোগাযোগ কৰি আছে তেখেতসকলক ধৰাই দিব লাগে। তেতিয়া সম্ভাৱ্য এটা ঘটনা বা দুৰ্ঘটনা বা তেনেধৰণৰ আক্ৰমণৰ পৰা নিৰীহ লোকক বচাব পাৰিব। তেওঁৰ যদি যিটো ইণ্টেনশ্যন, তেওঁৰ যদি মনোভাৱ যে মানুহক সঁচাকৈয়ে ভাল পায় বা মানুহৰ প্ৰাণনাশৰ পৰা তেওঁ মুক্তি দিব বিচাৰে, তেতিয়াহ'লে তেওঁ যি আশংকা কৰিছে সেই আশংকাৰ চ'ৰ্চ ক'ত, সেই আশংকাৰ চ'ৰ্চটো তেখেতে প্ৰকাশ কৰিব লাগে, আৰু তাৰ জৰিয়তে পুলিচ প্ৰশাসনক সহায় কৰিব লাগে, যাতে তেনেধৰণৰ এটা কুটাঘাতমূলক কাৰ্যক আমি জনসাধাৰণক বচাব পাৰিম। গতিকে আজি এনেধৰণৰ দুৰ্ভাগ্যজনক এটা মন্তব্য দিয়াটো মই ভাবোঁ এটা সভ্য সমাজৰ কাৰণে এটা উচিত সময় নহয়। কাৰণ এনে এটা শুভ মুহূৰ্তত য'ত ৰাম মন্দিৰৰ উদ্ঘাটন হ'বলৈ গৈ আছে 22 জানুৱাৰী তাৰিখে, তেনে স্থলত তেখেতৰ এনে মন্তব্যই সমাজত নেগেটিভ ইম্পেক্ট পেলাব, আৰু তাত মই ভাবোঁ তেওঁ এই বক্তব্যৰ জৰিয়তে সমাজত বিশৃংখল কৰিবলৈ সৃষ্টি কৰিছে, আৰু তেখেত নিজেই এই ভুলৰ বাবে ৰাইজক ক্ষমা খোজাটো উচিত। আৰু ভাৰতীয় জনতা পাৰ্টি বা মোদী চৰকাৰ কোনো মুছলিম বিৰোধী নহয়। 3 তালাকটো যিটো বন্ধ কৰিছে, বিশ্বত কোনো মুছলিম কাণ্ট্ৰিত 3 তালাকৰ প্ৰথা নাই, অকল ভাৰতবৰ্ষতে 3 তালাকৰ ব্যৱস্থা আছে। গতিকে এই এটা কলা আইন, কলা নিয়ম, কলা প্ৰথা ভাৰতীয় সংবিধানৰ পৰা আঁতৰাই দিয়া হৈছে, আৰু কংগ্ৰেছে হৈছে মুছলিম এপিছমেণ্ট কৰিবলৈ কাৰণে বনোৱা এটা আইন আছিল। গতিকে সেই আইনটো যেতিয়া আঁতৰাই দিয়া হৈছে, আজি ভাৰতবৰ্ষত থকা মুছলমান মহিলাসকলক আমি অধিক শক্তিশালী কৰিবলৈ আৰু তেখেতসকলৰ সুৰক্ষাৰ কাৰণে এটা ভাল পদক্ষেপ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে লৈছে। আৰু ভাৰতবৰ্ষৰ মুছলমান মহিলা সমাজ আজি অত্যন্ত সুখী, আৰু এই যিটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি সন্মান ভাৰতীয় মহিলা মুছলমানসকলে দেখুৱাইছে, তাত বদৰুদ্দিন আজমল ডাঙৰীয়া আতংকিত হৈ পৰিছে, আৰু সেইকাৰণে তেওঁ নিজেই এটা মেণ্টেল বেলেঞ্চ হেৰুৱাই এনেধৰণৰ আবুল তাবুল বকা আৰম্ভ কৰিছে। আজি সবকা সাথ সবকা বিকাশ যি নীতি লৈ পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে শাসন কৰিছে, তাত আজি মুছলমানসকলেও ঘৰ পাইছে, খ্ৰীষ্টিয়ানসকলেও ঘৰ পাইছে, আমাৰ হিন্দুসকলেও ঘৰ পাইছে, শিখ জৈন বুদ্ধি সকলোৱে পাইছে। জল জীৱন মিছন য'ত পানী দিছে সকলো সমাজৰ ছেকশ্যনে পাইছে, সেইটো হিন্দু মুছলিমটো কেতিয়াও কৰা নাই। আজি যি 80 কোটি জনতাক যি খাদ্য সুৰক্ষাৰ ব্যৱস্থা হিচাপে অন্ন যোজনা যিটো স্কিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে, তাত সকলো দুখীয়া শ্ৰেণীৰ লোক, কি মুছলমানেই হওক, কি হিন্দুৱেই হওক, বা খ্ৰীষ্টিয়ান বুদ্ধিষ্ট জৈন শিখ পাৰ্চীয়েই হওক, সকলোৱে তাৰ সুবিধা লাভ কৰিছে। গতিকে আজি কোনোটো ক্ষেত্ৰতে আমি যদি চাওঁ, তেতিয়াহ'লে আজি
এই চৰকাৰখনে কেতিয়াও কোনো এটা জাতি বা ধৰ্মক লৈ পেলাই অন্যায় কৰা নাই বৰঞ্চ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ত যি সময়ত সেইটো সময়ত বাবৰি মছজিদৰ কাৰণেও একেলগে উত্তৰ প্ৰদেশত মাটি দিয়া হৈছে গতিকে মুছলমানসকলৰ প্ৰতিও যে সন্মান আৰু শ্ৰদ্ধা এই চৰকাৰখন আছে তাকে প্ৰতিষ্ঠা কৰে